নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহি উপস্থিত হৈছোঁ মুহুৰা আলি, যিটো ৰাস্তা 4.5 কিলোমিটাৰ পুৰা পোন ৰাস্তা। আৰু এই ৰাস্তাটো আপোনাৰ নেশ্যনেল হাইৱে 37ৰ পৰা আপোনাৰ এই নেশ্যনেল হাইৱে 37ৰ পৰা পুৰা একদম মুহুৰালৈকে 4.5 কিলোমিটাৰ পোন ৰাস্তা। বৰ্তমান এতিয়া নেশ্যনেল 37টো এতিয়া 715 হ'লগৈ, ঠিক আছে। আৰু ইয়াত এইটো কাৰণে উপস্থিত হৈছোঁহি আজি মানে আপোনালোকৰ এই মুহুৰা দিহিঙীয়া পথাৰখন দেখুৱাম। আৰু এই পথাৰখনৰ যি মানে কঠীয়া ৰুইছে, এই কঠীয়াবিলাক পূৰা ৰঙা হৈ গৈছে। কি কাৰণে ৰঙা হৈ গৈছে কোনো ধৰিব পৰা নাই। চাগে এই পথাৰখনত বহুত সাৰ প্ৰয়োগ কৰে, সেইটোৰ কাৰণে চাগে ৰঙা হৈ গৈছে। ইয়াত কোনো মানে আমাৰ ঘৰুৱা সাৰটো, যিটো গৰু গোবৰ হওক বা ম'হৰ গোবৰ হওক, এইবিলাক ইয়াত নেপেলাই চাগে। যিটো ৰাসায়নিক সাৰ, সেই ৰাসায়নিক সাৰটো প্ৰয়োগ কৰাৰ কাৰণে চাগে পূৰা ৰঙা হৈ গৈছে বহুত জেগাত। আপোনালোকে এনেকৈ দেখুৱালে ধৰিব নোৱাৰিব। ছাইডৰখিনিৰ পৰা পূৰা সেউজীয়াই হৈ আছে, কিন্তু আঁতৰত যিবিলাক আছে সেইবিলাক পূৰা ৰঙা হৈ গৈছে প্ৰায়। এতিয়া এজন গৈছে, তেওঁ গোবৰ ছটিয়াবলৈ গৈছে, বোলে গোবৰ ছটিয়াবলৈ যাওঁ। মানে যিবিলাক মানে কঠীয়াবিলাক মানে ৰোৱাৰ পিছত মানে আৰু ৰঙা হৈ গৈছে। আৰু মই আপোনালোকক দেখুৱাইছোঁ এইকেইজুপি কৃষ্ণচূড়া দেখিছে, এইজুপি হওক আৰু এইজুপি হওক। প্ৰায় এই লাইনটো যিমান মানে কৃষ্ণচূড়া আছে মোৰ হাতেৰে ৰোৱা, মই নিজে ৰুইছোঁ। প্ৰজন্ম বুলি এটা আপোনাৰ বেচৰকাৰী সংস্থা আছে, সেই সংস্থাটোৰ দ্বাৰা মানে এই কৃষ্ণচূড়াবিলাক ৰোৱা হৈছিল। আৰু এই কৃষ্ণচূড়াবিলাক ময়ে ৰুইছোঁ, মানে মোৰ হাতেৰে ৰুইছোঁ। আৰু আছে মানে প্ৰায় 100 জুপিমান ময়ে ৰুইছিলোঁ, কিন্তু 100 জুপিৰ ভিতৰত এতিয়া কিছুমান মানুহে কাটি দিয়ে। মানে এই ছাইডত ৰুইছোঁ যে যাৰ মানে মাটিৰ মালিক আছে, মাটিৰ মালিকবিলাকে নিজৰ মাটিডোখৰ বেয়া হ'ব বুলি একদম ছাইডতে কাটি দিয়ে। বহুত মানে তেনেকুৱা কাটি দিছে এই কৃষ্ণচূড়া। এতিয়া বিশেষ 50 জুপিমানহে বাচি আছে। 50 জুপি মই কৈছোঁহে, কিন্তু হিচাপ কৰা নাই কিন্তু দেই। এতিয়া মই যিমান দূৰ পাইছোঁ, মই মানে 20 জুপিমান মই মানে হিচাপ কৰি পাইছোঁ। আৰু আগলৈকেও আছে, দেখিছে। আৰু পুৱাই এইটোকে দেখুৱাইছোঁ, কিনো দেখুৱাম আপোনালোকেও এই কঠীয়াটো মানে যিটো ৰুইছে, মানে এই কঠীয়া হয় কিয় কাৰণে লাল হৈ গৈছে, আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মই যিসকল মাটিৰ মালিক তেওঁলোকক ক'ব পাৰিম হা। মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কোনডোখৰ ৰোৱা ৰঙা হৈছে। মই এই বোকা পানীয়ে গৈ আছোঁ, আপোনালোকক দেখুৱাম। এইটো আলিত উঠিছোঁ, গালি নাপাৰিলেও হয় আৰু দেই, গালি খালোঁ আৰু। এই মানুহজনে দেখিছে, এই মানুহজনৰ এই ৰোৱাডোখৰ পূৰা ৰঙা হৈ গৈছে। কিয় কাৰণে ৰঙা হৈছে মই তেওঁক সুধিম। সেইটো দা, আপোনাৰ নামটো কি? আপোনাৰ? প্ৰবীণ বৰা। আমাৰ এইডোখৰ দেখিছে, এডোখৰ পূৰা ৰঙা হৈ গৈছে ৰোৱাডোখৰ। কিয় কাৰণে ৰঙা হৈ গৈছে এডোখৰ কওকচোন। নাজানিম নহয় মই এতিয়া। নাজানিম। কি সাৰ প্ৰয়োগ কৰে ইয়াত? এইটো আপোনাৰ হেৰি পটাছো দিছিল। আৰু কি দিছে? তাৰপৰা ইউৰিয়া আৰু হেৰি DAP। ৰাসায়নিক সাৰ চব। ঘৰুৱা সাৰটো ব্যৱহাৰ নকৰে নেকি আপোনালোকে? ঘৰুৱা সাৰটো ব্যৱহাৰ নাই কৰা বাৰু। কিয় কাৰণে? নে গৰু নাই, নে ছাগলী নাই, নে ম'হ নাই? গৰু এজনী আছে আৰু। তাকেতো, গৰু এজনীয়ে কিমান হাকিব, কিমান গোবৰ দিব, ছাগলীয়েনো কিমান হেৰি কৰিব। আগৰ দিনততো এঘৰ মানুহত 10জনী 5জনীকৈ গৰু বা তেনেকৈ থাকেই। তাৰ ফলত মানে মানুহ এঘৰত কৈছোঁ বাৰু গোবৰৰ কথা। প্ৰায় এইখন পথাৰত প্ৰায় লাল হোৱা দেখা দেখিছোঁ। কি হ'ব এতিয়া? এইডোখৰ চব গোটেইডোখৰ আপোনাৰে চাগে। এইখিনি দেখিছে পূৰা ৰঙা হৈ গৈছে। আৰু ইয়াত কি ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ বস্তুটো ঠিক হ'ব, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই এইজনক জনাব পাৰিম। এইজনক বুলি নহয়, যিসকল মাটিৰ মালিক আছে তেওঁলোকক সকলোকে জনাব পাৰিম। বাকী এতিয়া কি হ'ব, ভালটো হ'বগৈনে বাৰু? ভাবি আছে। তেতিয়া মানে ডাঙৰ মানে যেতিয়া মানে ধানটো ওলালে কমকৈ পাব চাগে। আৰু তেতিয়া কম হ'ব চাগে। এই ছাইডৰ ডোখৰে বহুত ধুনীয়া হৈ আছে, চাওক সেউজীয়া হৈ আছে, কি ধুনীয়া হৈ আছে। এইটো সেউজীয়া হৈ আছে। আৰু আপোনাৰ এয়া
কি কাৰণে হৈছে ক'ব নোৱাৰে ন নাজানো এনেই ওচৰৰ মানুহ বা কাৰোবাক সোধা হৈছে নেকি যিবিলাক মানে নাই সোধা ন ঠিক আছে দিয়ক বাৰু বোকাই পানী আহি আপোনাৰ ওচৰত আহি সুধিলোঁ ৰাইজক দেখুৱাইছোঁ ৰাইজে কি কমেণ্ট দিয়ে এতিয়া হা এইখিনি চাওক মানে কিমান দিনৰ মূৰে পাইছিলে ইয়াত বহাগত এবাৰ বহাগত এবাৰ তাত জেঠত বাইছে জেঠত পাইছিলে তাৰপৰা কোনটো আহাৰ 26 তাৰিখে পাইছিলে মানে কেঁচা পাব লাগে এই আপোনাৰ 4 চা বোলে মই 3 চা পাইছোঁ 3 চা পাইছিলে কিন্তু লগালগ ৰুলে মানে আপোনাৰ ৰঙা হৈ যোৱা চান্সটো থাকে কিন্তু আপুনিতো লগালগ বোৱা নাই লগে লগে নাই পোৱা ন লগে লগে পোৱা নাই ঠিক আছে সাৰো সেই কি কয় ৰোৱা আগতে সাৰটো মাৰিছে আগতে মাৰিছে না কিন্তু মোৰ ইমান জ্ঞান নাই ইয়াৰ বিষয়ে কাৰণ খেতি নকৰোঁ মই যে যিবিলাকে খেতি কৰে তেওঁলোকে জানে তেওঁলোকে উত্তৰটো দিব লাইক কমেণ্ট কৰি আৰু এইজনেও মানে বিচাৰিছে মানে আপোনালোকে উত্তৰটো সোনকালে দিবৰ কাৰণে তেতিয়া তেওঁ এই ৰঙা হৈ যোৱা ৰোৱাটো মানে তেতিয়া সেউজীয়া হ'বলৈ চান্সটো পাব আপুনি কিবা ক'ব নেকি ৰাইজক মানে ৰাইজক সুবিধা এটা দিলে ভাল আৰু ৰাইজ মানে কিহৰ কাৰণে হৈছেতো আমিতো ক'ব নোৱাৰিম হয় এতিয়া আগতে গৰু ঘৰত আছিলে তেতিয়া আপুনি গোবৰ দিছিল এতিয়া গৰু নাই যে চব ট্ৰেক্টাৰৰ ওপৰতে নিব হ'ল এই মাত্ৰ গৰু এজনী চাই সেইজনী গৰু ক'ত গোবৰে সেইটো হয় বাৰু তথাপিতো ওচৰৰ মানুহেকক কৈছোঁ বাৰু যে এনেকৈ হেৰি গোবৰ অলপমান দিব বুলি তেওঁ আজি অলপমান নিব বুলি কৈছে আৰু আজি যিমান পাৰে আপুনি সোনকালে ছটিয়াই দিয়ক নহ'লে বস্তুটো একেবাৰে নষ্ট হৈ যাব মানে ধানটো ওলালে খুব কম পৰিমাণে পাব আপুনি ধানটো পাব ঠিক আছে হ'ব যাওঁ দিয়ক দাদা আপুনিও মোক আজি লগ দিয়াৰ কাৰণে ভাল পালোঁ আজিলৈ ভিডিঅ'টো এডোখৰতে সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে বাই বাই